মুখ্যমন্ত্ৰীৰ ৰাজনীতি আৰু মোৰ ৰাজনীতিৰ মাজত আকাশ পাতালৰ পাৰ্থক্য আছে। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি কৰিবলৈ অহা নাই। মই প্ৰয়াত তৰুণ গগৈদেৱৰ ৰাজনীতি কৰিবলৈ আপোনালোকৰ মাজত আহিছোঁ। কিছু সময় পূৰ্বে এটা তথ্য আহি পৰিছে যে বিগত বৰ্ষত চৰকাৰী মাধ্যমত পঢ়া ল'ৰা ছোৱালীৰ কাৰণে পুনৰবাৰ কংগ্ৰেছ দলৰ এটা দীৰ্ঘদিনৰ ইতিহাস। এই দলৰ নেতৃত্ব এটা সময়ত প্ৰয়াত তৰুণ গগৈদেৱে দিছিল, প্ৰয়াত হিতেশ্বৰ শইকীয়া দেৱে দিছিল। এই দলে ঘাট প্ৰতিঘাত মাজতে সদায় অসমৰ জনসাধাৰণক প্ৰাথমিকতা দি কামখিনি কৰে আৰু সেয়া হ'ল ভৱিষ্যত আমালোকৰ সংকল্প। নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নহয়, অসমৰ জনসাধাৰণৰ স্বাৰ্থত, যুৱকসকলৰ স্বাৰ্থত, খেতিয়কসকলৰ স্বাৰ্থত, চিকিৎসকসকলৰ স্বাৰ্থত, চৰকাৰী চাকৰিয়ালৰ স্বাৰ্থত, আমাৰ সৰু আৰু মধ্যম বৰ্গৰ উদ্যোগপতিৰ স্বাৰ্থত কংগ্ৰেছ দল সকলৰ সহায় বিচাৰিব, সকলক সুপৰামৰ্শ বিচাৰিব আৰু সকলৰ লগত থিয় দি কংগ্ৰেছ দল অসমৰ ভিতৰত এটা সবল স্থিতি গঢ়ি তুলিব। যি স্থিতি আমাৰ গুৰুজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শপথ নিৰ্ধাৰিত, আজান পীৰৰ আদৰ্শপথ নিৰ্ধাৰিত আৰু সেইকাৰণে অসমৰ ৰাইজ যথেষ্ট উৎসাহিত। অসমৰ ৰাইজৰ এই উৎসাহৰ বাবে আমি সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৱে আগন্তুক 10 মাহৰ সময়ত নিজৰ নিজৰ দায়িত্ব পালন কৰিবলৈ প্ৰস্তুত। আমাৰ বাৰ্তাটো সেইটোৱে যে আমি অসমৰ জনসাধাৰণৰ বাক স্বাধীনতাৰ বাবে, অসমৰ খেতিয়কসকল আৰু আমাৰ দুখীয়া পৰিয়ালৰ বাবে, তেওঁলোকৰ অৰ্থনৈতিক উন্নতি হোৱাৰ বাবে, ছাত্ৰ সমাজ, কৃষি সমাজ, উদ্যোগৰ আমাৰ উদ্যোগপতিসকল, সৰু ঠিকাদাৰসকল, আশা কৰ্মী, আংগনবাড়ী কৰ্মী, বিভিন্ন কাৰ্বি আংলং BTAD অঞ্চল, আমাৰ বাৰাক ভেলী, উত্তৰ অসম, বহুতখিনি অঞ্চলত আমাৰ ৰাইজৰ ওচৰত যাবলগীয়া আছে। দলৰ স্থিতি আগতকৈ আৰু ভাল কৰিবলগীয়া আছে। আমি বৰ্তমানত অহা 3 মাহত আমাৰ কি কাৰ্যসূচী হোৱা উচিত, আমি সেয়া সম্পৰ্কত আমি গুৰুত্ব দিম। ৰাইজে আমাৰ কাম চাই আছে। যদি আমাৰ কাম ৰাইজে ভাল পায়, আমাক যথেষ্ট সংখ্যক চিট আমাক জিকাই পঠাব আৰু বৰ্তমান সময়ত এই বানপানীৰ সময়ত আমি ৰাইজৰ প্ৰতি আমি সিদ্ধান্ত লৈছোঁ যে প্ৰদেশ কংগ্ৰেছ এটা ৱাৰ ৰুম তৈয়াৰ কৰি বানপানীৰ সময়ত যিমান আমি পাৰোঁ আমি ৰাইজক সহায় কৰিব। চাওক, এইখিনি দলীয় কথা দলীয় মঞ্চত নিৰ্ধাৰিত হ'ব। আমাৰ 2 দিনৰ পিছত 6 তাৰিখে PAC কমিটি মিটিং আমি মাতিছোঁ। তাত বিভিন্ন আমি দলীয় কথাবোৰ তাতে আমি উল্লেখিত কৰিম। এইবাৰ ভোটৰ বিপৰীত আমি যাম। এইবাৰ কংগ্ৰেছৰ বন্ধু হ'ব। আপোনালোকে দেখা পাব যে এইবাৰ কংগ্ৰেছ দলৰ বৃহত্তৰ স্বাৰ্থত, অসমৰ জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত প্ৰত্যেক কংগ্ৰেছৰ নেতৃবৃন্দসকল নিজৰ ব্যক্তিগত স্বাৰ্থ পাহৰি, নিজৰ ব্যক্তিগত আশা আকাংক্ষা আঁতৰত ৰাখি জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত এইবাৰ কংগ্ৰেছৰ বন্ধু হ'ব। আপোনাৰ ইনভেষ্ট থাকিব নেকি বিজেপিত? যেনেকৈ মুখ্যমন্ত্ৰীয়ে ইনভেষ্ট কৰা বুলি কয় বিভিন্ন সময়ত, আপোনাৰ ইনভেষ্ট থাকিব নেকি? মুখ্যমন্ত্ৰীৰ ৰাজনীতি আৰু মোৰ ৰাজনীতিৰ মাজত আকাশ পাতালৰ পাৰ্থক্য আছে। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি কৰিবলৈ অহা নাই। মই প্ৰয়াত তৰুণ গগৈদেৱৰ ৰাজনীতি কৰিবলৈ আপোনালোকৰ মাজত আহিছোঁ। কিছু সময় পূৰ্বে এটা তথ্য আহি পৰিছে যে